Hello everyone, আজি এটা বস্তু বনাম দে সবে চাই থাকিব। এয়া হল মেহেন্দিৰ পাত গছৰ, এয়া হল জবা ফুল সবে চিনি পায়, এয়া নৰসিংহৰ পাত আজিকালি সবৰে চকুৰ আগতে থাকে। তে এইখিনি দিয়ে মই এটা চুলিৰ উপকৰণ বনাম। চুলিত যেহেতু মই চুলিত লগাও, সপ্তাহত 2 দিন মান লগাও। আৰু এটা বস্তু এড কৰি আছো, কিচেনত সদায় থাকে চাহপাত। চাহপাতত মানে গেহেৰা কালাৰ হয়, মেহেন্দিৰ পাততো হয় বাৰু, তথাপিও চাহপাতত দিলে আৰু গেহেৰা কালাৰটো গেহেৰা হৈ যায়। আৰু অকনমান পানী বেছি দিব, অকনমান পানী বেছি দিলে আপোনাৰ হেৰিটো ভাল হয়, লিকুইডটো ভাল হয়। তে এয়া মোৰ লিকুইড হৈ গ'ল, কি ধুনীয়া লিকুইড হৈছে চাইছেনে। তে এইটো মই ৰস ওলাম, ৰস নোলাকেও দিব পাৰি, কিন্তু মই এদিনৰ কাৰণে যিহেতু চুলিত লগাই থম, যাৰ কাৰণে মই ৰসটো ওলাই লৈছোঁ। ৰসটো ওলাই ল'লে আপোনাৰ গাৰু চাৰুও নষ্ট নহয়, কি ধুনীয়াকৈ কালাৰটো আহি যায়। তে এয়া যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰি ৰাখি থ'ব পাৰে। এইখিনি চুলিত বিৰাট ধুনীয়া চিল্কি হয় আৰু চুলিৰ কালাৰটো বিৰাট ধুনীয়া হয়। যিসকলে হেনা ইমান টকাৰে পাৰ্লাৰত যায় হেনা লগায়, তে আপোনালোকে ঘৰত এইটো লগাই চাব। যিহেতু কোনো সাইড ইফেক্ট নাই, কোনো কেমিকেল নাই। সপ্তাহত 2 দিন মান লগাই চাব, কি ধুনীয়া এটা কালাৰো আহে আৰু কি ধুনীয়া চিল্কি হয়। ৰিজাল্টটো হাতে হাতে পাই যাব। তে সেইকাৰণে মই বস্তুটো শ্বেয়াৰ কৰিলোঁ, যিহেতু মই ইউজ কৰোঁ কাৰণে।